সত্ৰীয়া কৃষ্টিৰ বৰ্গৰ এটকা মহন্তৰ স্থল, নানা জাতি জনগোষ্ঠীৰ সমন্বয়েৰে গঢ়া আই মাজুলী অসমীয়া জাতিৰ স্বাভিমান হৈ জিলিকি আহিছে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, চৰাই চিৰিকটিৰ মিঠা বোলনি, ঐনিতমৰ সুৰত সাৰ পোৱা মাজুলী খোল তাল দবা কাঁহেৰে মুখৰিত কৰি ৰাখে চৌদিশ। বান গৰাখহনীয়াৰে ভাৰাক্ৰান্ত মাজুলীয়ে সংস্কৃতিকেই বুকুত বান্ধি বিশ্ব পৰ্যটনত এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 2016 চনতেই নতুন মাজুলীৰ খনিকৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰম্ভ কৰা বিকাশৰ যাত্ৰাক বৰ্তমানৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াই দুগুণ উৎসাহেৰে আগুৱাই নিছে। মাজুলীয়ে অনায়াসে লাভ কৰিলে জিলাৰ স্বীকৃতি আৰু আৰম্ভ হ'ল উন্নয়নৰ এক নতুন ধাৰা। নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে সংহত উপায়ুক্ত কাৰ্যালয়, য'ত সংযুক্ত হ'ব মাজুলীৰ সকলো জিলা পৰ্যায়ৰ কাৰ্যালয়। মাজুলীত প্ৰতিষ্ঠা হ'ল বহু আকাংক্ষিত সাংস্কৃতিক বিশ্ববিদ্যালয়। নিৰ্মাণ হৈ আছে প্ৰায় 60 কোটি টকা ব্যয়েৰে প্ৰথম পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ নিৰ্মাণৰ কাম। নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান পলিটেকনিক, চৰকাৰী মহাবিদ্যালয়, ব্ৰহ্মপুত্ৰ বৰ্ডৰ মুখ্য কাৰ্যালয়, অনুসূচিত জনজাতীয় সমন্বয় ক্ষেত্ৰ, তাৰকাগৃহ, বনগাঁও, বালিচাপৰি আৰু জেঙেৰাই মুখত 3টা নতুন প্ৰেক্ষাগৃহ, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আৱাসগৃহ, কমলাবাৰী আৰু জেঙেৰাই মুখৰ ক্ৰীড়া প্ৰকল্প আৰু বহু অভিলাষী আঁচনিৰ কাম। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে বানপানীৰ আশ্ৰয় শিবিৰ, জিলা পৰ্যায়ৰ বিষয়াৰ আৱাসগৃহ, জিলা পৰিষদৰ মুখ্য কাৰ্যালয়, কৃষি বিভাগৰ কোল্ড ষ্ট'ৰেজ, মাজুলীৰ সকলো আৰক্ষী থানা আৰু লগতে বহু অভিলাষী প্ৰকল্পৰ কাম। নিৰ্মাণ আৰম্ভ হ'বলৈ লৈছে 42 কোটি টকা ব্যয়েৰে জিলা ন্যায়ালয় বিভাগৰ কাৰ্যালয় আৰু 14 কোটি টকা ব্যয়েৰে অতিথিগৃহ, 13 কোটি টকা ব্যয়েৰে নতুন আৱৰ্ত ভৱন, অফলামুখ ঘাটত আটকধুনীয়া নদীবন্দৰ নিৰ্মাণৰ কাম। মাজুলীৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও প্ৰথম পৰ্যায়ত 7 কোটিকৈ টকা ব্যয়েৰে মাজুলীৰ আউনীআটী হেমচন্দ্ৰ হাইস্কুল, গড়মূৰ, জেঙেৰাই, মেৰাগড়কে মুখ্য কৰি বহু আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম চৰকাৰে হাতত লৈছে। কণ কণ মইনাসকলৰ শৈক্ষিক উন্নয়নৰ বাবে মাজুলীত প্ৰায় 50টা অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু এই বৰ্ষত 45টা নতুন অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ কাম চৰকাৰে হাতত লৈছে। যেন অন্তহীন প্ৰগতিৰ এক অনিৰুদ্ধ তালিকা। বোকা পানীৰে ভৰা মাজুলীৰ পথবোৰ এতিয়া পকী হ'ল। গাঁৱে গাঁৱে পকী পথ আৰু পকী দলংবোৰে মাজুলীলৈ কঢ়িয়াই আনিছে প্ৰগতিৰ এক নতুন দিগন্ত। টাকাৰ চুকৰ পৰা পটীয়া গাঁৱলৈ 100 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে এক বিশেষ পথ। 382 কোটি টকা ব্যয়েৰে মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। পৰ্যটন বিভাগেও আনিছে পৰিৱৰ্তন। জেংৰাই মুখৰ এথেনিক ভিলেজ, কমলাবাৰী ঘাটৰ সুন্দৰ অতিথিগৃহ, শালমৰাৰ মৃৎশিল্প,
চামগুৰিৰ মুখাশিল্পৰ বিকাশৰ বাবে লোৱা হৈছে ঐতিহাসিক পদক্ষেপ। স্বাস্থ্য খণ্ডতো আহিছে এক নতুন জোৱাৰ। নিৰ্মাণ হ'ল জিলা চিকিৎসালয়, য'ত ব্লাড বেংক, ICU লগতে নানা পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উপলব্ধ কৰি ৰাইজক উপকৃত কৰি তুলিছে। আয়ুৰ্বেদিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাই মাজুলীৰ হাজাৰ হাজাৰ ৰাইজক উপকৃত কৰিছে। বানপানী আৰু গৰাখহনীয়া নিৰ্মূলৰ বাবে বহু অঞ্চলত জিঅ'বেগ আৰু মথাউৰি নিৰ্মাণৰ কাম বিগত 10টা বৰ্ষত পৰ্যায়ক্ৰমে ৰূপায়ণ কৰি অহা হৈছে। ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধীনত প্ৰায় 300 কোটি টকা ব্যয়েৰে মাজুলীৰ সুৰক্ষাৰ কাম ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হৈছে। মাননীয় বিধায়ক ভুৱনগাম ডাঙৰীয়াৰ নেতৃত্বত হালধিবাৰীৰ পৰা জাবৰ চুকলৈ প্ৰায় 30 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বৃহৎ মথাউৰিৰ নিৰ্মাণৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে। এই বৰ্ষত বৃহত্তৰ লোহিত খাবলো অঞ্চলক সামৰি 40 কোটি টকা ব্যয়েৰে 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক নতুন মথাউৰি নিৰ্মাণৰ কাম আৰু পেকামনিৰ পৰা কংকুৰলৈ প্ৰায় 13 কোটি টকা ব্যয়েৰে গৰাখহনীয়া ৰোধৰ প্ৰকল্পৰ কাম চৰকাৰে হাতত লৈছে। খুব কম দিনৰ ভিতৰত এই বৰ্ষৰ যোগনীধাৰী গাঁৱৰ বানেচিঙা মথাউৰিৰ অংশ ক্ষিপ্ৰতাৰে পুনৰ নিৰ্মাণ কৰি ৰাইজক বানৰ পৰা সকাহ দিবলৈ সক্ষম হৈছে। মাজুলীৰ জীৱন ৰেখা তুনি নদীখন চাফ চিকুণতাৰে পুনৰ উজ্জীৱিত কৰি মনোমোহা কৰি তোলা কাৰ্য ঐতিহাসিক ৰূপে বিবেচিত হৈছে। কৃষিখণ্ডতো মাজুলীলৈ আহিছে এক নতুন আশাৰ ৰেঙনি। চৰকাৰে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, বীজ আদি যোগানেৰে কৃষকক অধিক উৎপাদনমুখী কৰি তুলিছে। লগতে জলসিঞ্চন বিভাগেও বিভিন্ন আঁচনিৰে পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি কৃষকক উপকৃত কৰি তুলিছে। পেডি প্ৰকিউৰমেণ্ট আঁচনিৰ অধীনত যোৱা বৰ্ষত 372 মেট্ৰিক টন চাউল, 289.98 মেট্ৰিক টন সৰিয়হ মাজুলীৰ কৃষকৰ পৰা চৰকাৰে ক্ৰয় কৰি কৃষক ৰাইজক উপকৃত কৰিছে। বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জল জীৱন মিছন আঁচনিৰ দ্বাৰা ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে। মিছন বসুন্ধৰা আঁচনিৰ অধীনত বহু হাজাৰ পৰিয়ালক ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিছে। মাজুলীবাসীৰ বহু প্ৰত্যাশিত, বহু আকাংক্ষিত যোৰহাট মাজুলীৰ দলং নিৰ্মাণৰ কাম বহুদূৰ আগুৱালে। এই দলঙৰ সম্পূৰ্ণতাই মাজুলীক প্ৰদান কৰিব এক নতুন দিগন্ত। ইয়াৰ উপৰিও আনন্দৰ কথা এই যে দ্ৰুতগতিত চলি আছে মাজুলী বিহপুৰীয়া সংযোগী ধূনাগুৰি দলং আৰু পথৰ নিৰ্মাণৰ কাম। এই দুয়োখন দলঙৰ সম্পূৰ্ণতাই মাজুলীৰ উন্নয়নক সুদূৰ প্ৰসাৰী কৰি তুলিব। বিভিন্ন সময়ত অনেক সহযোগিতাৰ দিশেৰে এইখন চৰকাৰে ৰাইজক সহায়ৰ হাত আগবঢ়াই সুন্দৰ সমাজ গঢ়াৰ প্ৰয়াস কৰি আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত মাজুলীৰ সুযোগ্য সন্তান বিধায়ক ভুৱনগাম ডাঙৰীয়াৰ একান্ত প্ৰয়াসত মাজুলীয়ে প্ৰগতিৰ নতুন দিগন্ত চুব। চৌদিশে আনন্দৰ জোৱাৰ উঠিব। আই মাজুলী এদিন অসমৰ শ্ৰেষ্ঠ জিলা হ'ব।